নমস্কাৰ গ্ৰহণ কৰিব এটি বিশেষ সংবাদ দিব বিচাৰিছো যিসকল চৰকাৰী কৰ্মচাৰী বা শ্ৰমিকে বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল তেখেতসকলৰ দাবী আছিল যে এনপিএছৰ পৰা অপিএছলৈ নিব লাগে চৰকাৰৰ বিৰুদ্ধে কিন্তু বিভিন্ন সময়ত বিভিন্ন ধৰ্ণা আন্দোলন ইত্যাদি কৰিছে তেখেতসকলে গণৰাজ্যৰ দিনাখন মুখ্যমন্ত্ৰী মহোদয়ে যি ঘোষণা কৰিলে এনপিএছ কৰ্মচাৰীসকলে এতিয়া ইউপিএছলৈ যাব 1 এপ্ৰিলৰ পৰা এনপিএছ বাতিল হ'ব তো ইয়াতো কিন্তু কৰ্মচাৰীসকল কিন্তু সন্তুষ্ট নহয় এই যে নতুন ইউপিএছ ব্যৱস্থা এই ব্যৱস্থাক লৈও তেখেতসকল কিন্তু সন্তুষ্ট নহয় এই কৰ্মচাৰীসকল সন্তুষ্ট নহয় হেয়ে অপিএছ প্ৰৱৰ্তনৰ দাবী শিক্ষক কৰ্মচাৰী শ্ৰমিকৰ 1 ফেব্ৰুৱাৰীত পালন কৰিব কলা দিৱস পুৰণি পেঞ্চন ব্যৱস্থা অপিএছ প্ৰৱৰ্তনৰ দাবীৰে অহা 1 ফেব্ৰুৱাৰীত পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব শিক্ষক কৰ্মচাৰী চৰকাৰী কৰ্মচাৰী আৰু শ্ৰমিক সমাজে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী জইণ্ট কাউন্সিল অফ ট্ৰেড ইউনিয়ন সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই এটা যুটীয়া বিবৃতিৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচীটো অৰ্থাৎ 1 ফেব্ৰুৱাৰীত কলা দিৱস সফল কৰাৰ বাবে শিক্ষক কৰ্মচাৰী আৰু শ্ৰমিক সমাজলৈ আহ্বান জনাইছে চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই এই সন্দৰ্ভত কয় যে চৰকাৰী কৰ্মচাৰী শিক্ষক শ্ৰমিকসকলৰ অবহৰি জীৱনৰ অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষা কবচ হৈছে অপিএছ বিগত লোকসভা নিৰ্বাচনৰ সময়ত শ্ৰমিক শিক্ষক কৰ্মচাৰীসকলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ পিছত ইউপিএছ আঁচনি প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে এনপিএছ আঁচনিত থকা অনিশ্চয়তাসমূহ দূৰ হোৱাৰ লগতে ইউপিএছৰ অধীনত কৰ্মচাৰীসকলে অপিএছৰ নিচিনাকৈ 50% হাৰত পেঞ্চন পাবলৈ সক্ষম হ'ব বুলি প্ৰচাৰ কৰা হৈছে কিন্তু ইউপিএছৰ ৰাজপত্ৰিত জাননী অধ্যয়ন কৰিলে এই কথা বুজিব পাৰি যে আঁচনিখনে শ্ৰমিক কৰ্মচাৰী আৰু শিক্ষকসকলক প্ৰবঞ্চনা কৰিবলৈ ওলাইছে অপিএছৰ মৌলিক বিষয় তথা চৰ্তসমূহ ইউপিএছত অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি উল্লেখ কৰি হাজৰিকাই কয় ইউপিএছ হল এনপিএছৰ দৰেই বৰঙনি আৰু বজাৰ নিৰ্ভৰশীল এটা ব্যৱস্থা বৰঙনিবিহীন অপিএছ ব্যৱস্থাৰে কৰ্মচাৰীসকলক নিশ্চিত অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষা দিয়াৰ দাবী উত্থাপন হৈ আহিছে কিন্তু চৰকাৰে নামটো অলপ সলনি কৰি এনপিএছৰ প্ৰধান বৈশিষ্ট্য সহকাৰে ইউপিএছ প্ৰৱৰ্তন কৰিলে যাৰ বাবে কৰ্মচাৰীসকলে বৰঙনি দিবই লাগিব তদুপৰি বজাৰত নিয়োজিত জমা ধনৰ ভৱিষ্যতৰ ওপৰত পেঞ্চনৰ হিচাপ নিৰ্ভৰ কৰিব জাননীখনত পেঞ্চন শব্দৰ পৰিৱৰ্তে পাবলগীয়া ধনৰ নাম দিয়া হৈছে এচিয়ৰ্ড পে আউট অপিএছৰ মতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে 10 বছৰ শেষ হলেই দৰমহাৰ 50% পেঞ্চন লাভ কৰিব পাৰে কিন্তু ইউপিএছ অনুসৰি কৰ্মচাৰীসকলে 25 বছৰ চাকৰি কৰিব লাগিব ইয়াৰ পৰাই স্পষ্ট হয় যে খুব কম সংখ্যক কৰ্মচাৰীয়েহে 50% পেঞ্চনৰ বাবে বিবেচিত হ'ব সমান্তৰালভাৱে অপিএছত শেষৰ মাহৰ দৰমহাৰ 50% কৰ্মচাৰীসকলে পেঞ্চন হিচাপে লাভ কৰিছিল ইয়াৰ বিপৰীতে ইউপিএছত শেষৰ 12 মাহৰ গড় দৰমহাৰ 50%হে পেঞ্চন হিচাপে প্ৰদানৰ বিবেচনা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল স্পষ্টভাৱে পূৰ্বৰ সা-সুবিধাৰ পৰা বঞ্চিত হ'ব তদুপৰি কৰ্মচাৰীৰ পৰা আদায় কৰা 10% ধন উভতাই নিদিয়া মৃত্যু আৰু অৱসৰকালীন গ্ৰেচুইটি নোহোৱা কৰা পৰিয়াল পেঞ্চনৰ প্ৰয়োজনীয়তাক উলাই কৰা দৰমহা সংশোধনীৰ পৰা ব্যৱস্থাটো দূৰত ৰখা আদি বিষয়সমূহে স্পষ্ট কৰিছে যে ইউপিএছ ব্যৱস্থাৰে শিক্ষক শ্ৰমিক কৰ্মচাৰী সমাজক অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰাৰ বিপৰীতে পুঁজিপতি গোষ্ঠীক অধিক ধন আহৰণৰ বাবেহে চৰকাৰে গুৰুত্ব দিছে সেয়েহে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীৰে আন বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অনাগত সময়ত তীব্ৰতৰ কৰি তোলা হ'ব বুলিও সংস্থাই উল্লেখ কৰিছে মুঠতে কৰ্মচাৰীসকল সন্তুষ্ট নহয় ইউপিএছ ব্যৱস্থা আৰু এনপিএছ ব্যৱস্থা প্ৰায় একেই গতিকে তেখেতসকলে সন্তুষ্ট নহয় পুৰণি অপিএছ ব্যৱস্থাটোত প্ৰৱৰ্তনৰ বাবে চৰকাৰক দাবী জনাই থাকিব আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব
আজিৰ এই পেঞ্চন সম্পৰ্কীয় সংবাদটি এইখিনিতেই পৰৱৰ্তী এনে ধৰণৰ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম।